বন্ধুসকল খানা বুলি ক'লে এটা ভিডিঅ' বনাব খুব মন যায় আৰু ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈও বহুত মন যায়। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ খানাটোত বহুত আইটেম আছে, কিন্তু তাৰ ভিতৰত এটা বস্তু কি আছে জানেনে? চেৱাত দিয়া ভাত, যিটোৰ টেষ্টে আমাৰ হাঁহৰ মাংস আৰু মাছৰ লগত খুব সোৱাদযুক্ত হৈ পৰিছে। এই চেৱাত দিয়া ভাতটো আকৌ ইয়াত বনোৱা নহয়, মোৰ ভণ্টি এজনীয়ে খুব ধুনীয়াকৈ ঘৰতে বনাই আনিছে। এইফালে মাংসত মছলা সানি ৰেডি হৈ গ'ল আৰু মছলাৰ কাৰণে খুন্দনালৈ ৰখি থকা নাই, গিলাচ খুন্দনা যি পাইছে চবতে খুন্দি আজৰি হৈ গ'ল আৰু সকলো কটা বচা হোৱাৰ পিছত এতিয়া আমি বনাবলৈ আহি গ'লোঁ। তাৰ মাজতে আমি চাহ অকণো খাই দিলোঁ আৰু কেৰাহীখন নিমখ পানী দি অলপ উতলাই ল'লোঁ। এতিয়া দুইফালে বনাবলৈ আৰম্ভ কৰি দিলোঁ। এফালে মাংস বনাব আৰু এফালে মাছ। এইফালে আপোনালোকে জানেই আৰু হাঁহৰ মাংস যেতিয়া সদায় বনোৱা নিচিনাকৈ বনোৱা হয়, ক'বলগীয়া বিশেষ একোৱেই নাই। আমি কোমোৰা দিম যদিও ইয়াত আমি অলপমান বিলাহী দি দিছোঁ তেলতে। আমাৰ সকলোৰে মানে হাঁহৰ মাংসটো খুব প্ৰিয় হয় জানেনে, সেইকাৰণে প্ৰত্যেকটা ভিডিঅ'ত মোৰ চাগে হাঁহৰ মাংসই বেছি আপোনালোকে দেখি থাকে, কাৰণ হাঁহৰ মাংসই বেছি খাওঁ, খুব প্ৰিয় কাৰণে। মছলাখিনি ৰেডি হোৱাৰ পিছত ইয়াতে আমি মাংসখিনি দি দিলোঁ আৰু ভালকৈ লৰাবলৈ লাগি গ'লোঁ। আকৌ আনটোফালে আমি মাছখিনিও ভাজি লওঁ বুলি মাছ ভজাত লাগি গ'লোঁ। মাছখিনি ভজা হোৱাৰ পিছত মাছৰ এখন আঞ্জা বনাম বুলি ভাবি থৈছোঁ। এতিয়া ভাবিলোঁ মাংসখিনি গেছৰ পৰা জুইলৈকে লৈ যাওঁ, জুইত বনালে মাংসৰ সোৱাদটো বহুত ধুনীয়া হয়, সেইকাৰণে জুইলৈকে মাংসখিনি লৈ গ'লোঁ। আৰু ইফালে আন এখন কেৰাহীত পিঁয়াজ নহৰু দি তাতে বিলাহী অলপো দি ভাবিলোঁ মাছৰ আঞ্জাখিনি বনাই দিওঁ, কাৰণ দুইফালে যদি বনাই থকা হয় তেতিয়াহ'লে সোনকালে খানাটো হ'বগৈ। সেইকাৰণে অলপো সময় পলম নকৰি আমি সোনকালে বনাইছোঁ। ইয়াতে বিলাহী দিছোঁ আৰু আমি বইল কৰি থোৱা কেইটামান আলু ইয়াত দি দিছোঁ। ইয়াত আমি এইখিনি অলপ দেৰি ভজাৰ পাছত তাতে কাটি থোৱা জাতিলাওখিনি দি দিছোঁ। জাতিলাওৰ মাছৰ জোল খুব সুন্দৰ হয় বুলি আপোনালোকে জানেই চাগে, সেইকাৰণে। এতিয়া এইফালে মাংসটো হওঁ হৈছে আৰু দেখিছেনে, জুই তাপ যিমানেই পাইছে মাংস সিমানেই উতলিছে। খুব সোনকালে মাংসখন হৈ যাব এতিয়া আমাৰ শেষত। এতিয়া চাওকচোন আমাৰ হাঁহৰ মাংস হৈ গ'ল আৰু এই একেখন জুইতে আমি বেঙেনা বিলাহী পিটিকা কৰিলোঁ। ইফালে মাছৰ জোল হৈ থাকোঁতে আমি এখন কেৰাহীত আকৌ মাছৰ জ্বলা ভাজিখিনি বনাই লৈছোঁ। জ্বলা ভাজি বনাই থকা মানে এগৰাকীয়ে আমাৰ আকৌ পিটিকা বনাবলৈ লাগি গ'ল। ইয়াতে দিছোঁ বইল আলু, বেঙেনা, বিলাহী সকলোখিনি দিছোঁ আৰু ইয়াতে ধনিয়া জলকীয়া, এয়া চেৱাত দিয়া ভাতটো দেখিলেনে বন্ধুসকল। ইয়াৰ লগতে আমাৰ খানাটো ৰেডি হৈ গ'ল বন্ধুসকল।